মাজত মাথো কেইটামান ঘণ্টা আছে। এই কেইঘণ্টামানৰ পিছতে তোমালোকে তোমালোকৰ প্ৰথমটো এক্সাম দিবা, যোনটো হৈছে ইংলিছৰ এক্সাম হ'ল। ইয়াতে তোমালোকে কি কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ, কি কি চেকলিষ্ট তোমালোকে মনত ৰাখিব লাগে মই তোমালোকক জনাই দিছোঁ। আৰু কি ভুল নকৰিবা যাতে পৰীক্ষাত যাতে তোমালোকে কোনো ধৰণৰ প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয়, তোমালোকক মই বুজাই দিছোঁ হ'ল। হেল্ল' এভৰিৱান, ৱেলকাম টু লাৰ্নেক্স ক্লাছেছ। আশা কৰোঁ সকলোৰে ভাল। চ' তোমালোকৰ কেইটামান মিনিট লাগে মোক চোৱা, তাৰপিছতে মই বুজাই দিছোঁ তোমালোকে কি কি কৰিবা। যে চেকলিষ্টটো ইম্পৰ্টেণ্ট চেকলিষ্ট কি, যে তোমালোকৰ এডমিট কাৰ্ডখন, যোনখন তোমালোকে একদম পাহৰি নাযাবা, লগত লৈয়ে যাবা হ'ল। অৰিজিনেলখন লৈ যাবা হ'ল। দেন তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নিড নহয়, বাট লগত লৈ যাবা। যদি কয় যে লৈ যাব লাগে তেতিয়া লৈ যাবা, এনেতো প্ৰয়োজন নহয় হ'ল। দেন কলম, তোমালোকে দুটা তিনিটা পেন লৈ যাব পাৰা, যদি এটা নধৰে আনটোৰে লিখিবা হ'ল। দেন পেঞ্চিল, ইৰেজাৰ, শ্বাৰ্পনাৰ, ৰুলাৰ এইসোপা তোমালোকে লৈ যাবা। জামেট্ৰি বক্স একচুৱেলি তোমালোকক লৈ যাব নিদিয়ে, চ' দিলে লৈ যাবা। যদি জামেট্ৰি বক্স তোমালোকক লৈ যাব নিদিয়ে, তো জামেট্ৰি বক্সৰ পৰা এইখিনি বস্তু উলিয়াই পেলাই তোমালোকে লৈ যাবা হ'ল। দেন তোমালোকক ক্লিপবৰ্ড যদি এলাও কৰে লৈ যাবা, মই ব্যৱহাৰ কৰা নাছিলোঁ মোৰ টাইমত। দেন ৱাটাৰ বটল লৈ যাবা, মষ্ট ইম্পৰ্টেণ্ট। অ'কে, দেন তোমালোকে কি কৰিবা যে তোমালোকৰ এনালগ ৱাটছ ইউজ কৰিবা হ'ল। এনালগ ৱাটছ, মই ডিজিটেল কোৱা নাই, এনালগ মষ্ট ইম্পৰ্টেণ্ট হ'ল। এইখিনি বস্তু তোমালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিয়া, যাতে অহাকালি যোৱাৰ আগত তোমালোকে চাই যোৱা হ'ল। নেক্সট, আজি কি কৰিবা যে তোমালোকে কোনো ধৰণৰ বাহিৰৰ খানা নাখাবা, এটা লাইট খানা খাবা হ'ল। তাতে তোমালোকে আজি ডিহাইড্ৰেশ্যন যাতে তোমালোকৰ নহয়, সেইটো কাৰণে তোমালোকে পানী খাবা। আৰু টোপনি যোৱাৰ আগৰ 1 ঘণ্টা তোমালোকে যাতে পানী নোখোৱা। একচুৱেলি পানী খালে আকৌ টোপনি নাহিব, টোপনি নাহিলে আকৌ অহাকালি তোমালোকৰ টেনশ্যন হৈ থাকিব কাৰণে। চ' আজি দেৰিকৈ শুলে অহাকালি দেৰিকৈ উঠিবা, চ' তোমালোকৰ প্ৰব্লেম হৈ যাব পাৰে হ'ল। চ' সেইটো কাৰণে ধুনীয়াকৈ 7 to 8 আৱাৰ্ছ শ্লিপ এটা ল'বা, যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। এতিয়া আৰু জাষ্ট ওপৰে ওপৰে ৰিভিজন কৰি যোৱা। কোনোবা যদি শ্বৰ্ট নোটছ বনাইছিলা, শ্বৰ্ট নোটছখিনি চোৱা। এতিয়া কোনো ধৰণৰ নতুন চেপ্টাৰ আৰম্ভ নকৰিবা, অলৰেডি তোমালোকক কৈছোঁ। চ' অহাকালি তোমালোকে কি কৰিবা যে 3 ঘণ্টামান আগত উঠিলা, 3 ঘণ্টামান আগত উঠিলা, দেন তোমালোকে লাইট ব্ৰেকফাষ্ট কৰিলা হ'ল। বা অলপ যদি তোমালোকে ব্যায়াম কৰা তোমালোকে কৰিব পাৰা। দেন ডু নট টাচ টেক্সট বুক, যিমানখিনি পঢ়িলা। যদি লাষ্টত বোলে কিবা এটা চাবলগীয়া আছিল, মোৰ ৰৈ গৈছিল, জাষ্ট 1 মাৰ্কছৰ সেনেকুৱা কিবা যদি থাকে, তো সেনেকৈ চাব পাৰা। চ' মানে এনেকৈ গোটেইখন এবাৰ চাম বুলি নাভাবিবা, চালে আকৌ খেলি মেলিহে হৈ যাব হ'ল। দেন এক্সামত তোমালোকে 45 মিনিটছ আগত যাতে তোমালোকে চেণ্টাৰ পোৱাগৈ হ'ল। ইগন'ৰ পেনিকিং ফ্ৰেণ্ডছ, তাতে তোমালোকৰ ফ্ৰেণ্ডছবোৰে তুমি কিমান পঢ়িছা, কি খবৰ, কিবা কিবি সেইবোৰ ডিছকাছ কৰি থাকে হয়নে। চ' সেইবোৰত তোমালোকে ডিছকাছ কৰিব নাযাবা হ'ল। তুমি একদম নিজৰ মাইণ্ডত থাকিবা, যাবা এক্সামটো দিবা, ধুনীয়াকৈ ঘৰ আহি যাবা। দেন তোমালোকে যোনখন ডেস্কত বহিবা, ডেস্কখনৰ ষ্টেবিলিটিও চাই থাকিবা হ'ল। চাবা যে সেইখন লৰি থাকে নেকি, লৰি থাকিলে আকৌ লিখা দিগদাৰ হ'ব পাৰে। চ' যদি তোমালোকে কুৱেশ্যনটো কৰিব নোৱাৰা, যদি কিছুমান কুৱেশ্যন এনেকুৱা থাকিব যোনবোৰ কুৱেশ্যন তোমালোকে ভাবিব লাগিব হ'ল। এনেকুৱা নহয় যে চব কুৱেশ্যনেই তোমালোকক ইজি দি দিব, এটলিষ্ট কিবা এটা কুৱেশ্যনটো তোমালোকে ভাবিব লাগিব। চ' যোনবোৰ কুৱেশ্যন নোৱাৰা বা লেণ্ডি কুৱেশ্যন, চ' সেইবোৰ কুৱেশ্যন কি কৰিবা যে ক্ল'জ ইয়ৰ আইচ, অলপমান ব্ৰিথ কৰিবা হ'ল। একো টেনশ্যন ল'বলগীয়া একো নাই, পানী খাবা হ'ল। দেন জাষ্ট কেইটামান টাইমৰ কাৰণে সেই কুৱেশ্যনটো স্কিপ কৰিবা আৰু জানা কুৱেশ্যনত মুভ কৰিবা। আৰু অলৰেডি তোমালোকক কৈছোঁৱে যে তোমালোকে কেনেধৰণে তোমালোকৰ কুৱেশ্যন পেপাৰখন কৰিব পৰা হয়নে। চ' প্ৰথমে তোমালোকে একেবাৰে ইজিখিনি কৰিলা, দেন তাৰপিছত যোনখিনি তোমালোকৰ অলপমান ভাবিবলগীয়া থাকে 2 মাৰ্কছৰ, তো সেইখিনি কৰিলা। দেন লাষ্টত তোমালোকে লেণ্ডি কুৱেশ্যনছখিনি কৰিলা হ'ল। দেন ইয়ৰ ৰোড মেপ টু ভিক্টৰী, যে আজি কি কৰিবা যে ৰিভিউ কৰিবা গোটেইখিনি বস্তু আছে নাই হ'ল। আজি বেগত সোমাই থৈ দিবা তোমালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি হ'ল। দেন এটলিষ্ট 7 to 8 আৱাৰ্ছ তোমালোকে শুবা, এণ্ড অহাকালি একদম ধুনীয়াকৈ এক্সিকিউশ্যন কৰি আহিবা। এণ্ড জাষ্ট ট্ৰাষ্ট ইয়ৰ প্ৰিপেৰেশ্যন, তোমালোকে ভয় খাবলগীয়া একো নাই। তোমালোকৰ প্ৰথমটো এক্সাম বুলি যে তোমালোকে ভয় খাবা সেইটো নহয়, জাষ্ট সেইটো এটা বছৰেকীয়া পৰীক্ষাৰ নিচিনাহে হ'ল। চ' তাতে তোমালোকৰ এক্সামৰ MCQটো আহিব হয়নে। এণ্ড এক্সামৰ তোমালোকে বাবল কৰোঁতে তোমালোকে ভালদৰে কৰিবা। এণ্ড এক্সামৰ যোনখন কুৱেশ্যনত কোড থাকে যে, তো কোডটো ভালদৰে লিখিবা হ'ল। অলৰেডি তোমালোকে প্ৰি বৰ্ড যেতিয়া দিছা তোমালোকে গমেই পাইছা চাগে কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহিছে কুৱেশ্যনৰ হয়নে। চ' টেনশ্যন ল'বলগীয়া একো নাই, আশা কৰোঁ তোমালোকে বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ হ'ল। অল দ্য বেষ্ট এভৰিৱান।